হেল্ল' বন্ধুসকল, আজি আমাৰ এক্সেল মাষ্টাৰী ক্লাছৰ যিটো মডুল 1 আছিল, মডুল 1ৰ এইটো ফাইনেল ক্লাছ অৰ্থাৎ 20 নম্বৰ ক্লাছ। আগৰ যে 19টা ক্লাছ আমি কৰিছো, আজি এইটো 19টা ক্লাছৰ গোটেইখিনি বস্তু আমি আজি এটা প্ৰজেক্ট বনাম। যি এটা মিনি প্ৰজেক্টত আপোনালোকে গোটেই গম পাব যে কেনেকে আমি গোটেইখিনি ইউজ কৰিব পাৰো। তাৰ কাৰণে এটা ষ্টুডেণ্টৰ এটা ৰিজাল্ট শ্বীট বনাম, এটা স্কুলৰ ৰিজাল্ট, অৰ্থাৎ ষ্টুডেণ্ট এটাই কোনটো ছাবজেক্টত কিমান পালে, সেনেকুৱা টাইপৰ এটা আমি মাৰ্কশ্বিট তৈয়াৰ কৰিম, যিটো মাৰ্কশ্বিটত আপোনালোকে গোটেইখিনি বস্তু দেখিব। তো বলক যাওঁ, আমি মাৰ্কশ্বিটটো কেনেকে ওলাব পাৰো। একচুৱেলি আজিৰ যিটো প্ৰজেক্ট, এইটো অভাৰভিউ আছিলে ছাবজেক্টত কিমান কোনে মাৰ্ক পালে, টোটাল মাৰ্ক কিমান পালে, পাৰ্চেণ্টেজ কিমান পাব, বা ৰিজাল্ট কি ওলায়, গোটেইখিনি বস্তু আমি আজি চাম। তো প্ৰথমতে আমি টেবিলটো ক্ৰিয়েট কৰি লওঁ। টেবিল ক্ৰিয়েট কৰিবৰ কাৰণে প্ৰথমতে আমি ইয়াতে দিব লাগিব ষ্টুডেণ্ট নেম। ইয়াতে আমি সাপোজ ইয়াতে আমি দিলো বি ফ'ৰৰ পৰা আমি আৰম্ভ কৰিলো ষ্টুডেণ্ট ষ্টুডেণ্ট নেম। তাৰপিছত হ'ল ইংলিছ, তাৰপিছত আমি দিলো মেথছ, তাৰপিছত আমি দিম চায়েন্স। ইয়াতে আমি দিম টোটাল নাম্বাৰ। আমি নাম্বাৰ অলপ সাবজেক্ট কেইটা কম কৰিয়ে দিলো। টোটাল মাৰ্কস, টোটাল নাম্বাৰ দিলো। তাৰপিছত আমি দিম ইয়াতে পাৰ্চেণ্টেজ, আৰু ইয়াতে আমি দিম ৰিজাল্ট ওলাম। এতিয়া যিটো ষ্টুডেণ্ট নাম লিখিছো, ষ্টুডেণ্ট নামৰ ফটো অলপ ডাঙৰ কৰি দিওঁ। ইয়াতে আমি ষ্টুডেণ্টৰ নাম লিখিম, সাপোজ ইয়াতে লিখিম ৰাজেশ। তাৰপিছত ইয়াতে মাৰ্কস দিম, যেনেকুৱা সি পালে 56, তাৰপিছত আমি দিম 90, ইয়াতে দিলো 85। ইয়াতে কিন্তু আমাক টোটাল উলিয়াব দিছে। ইয়াতে আমাক টোটাল উলিয়াবৰ কাৰণে আমি অলৰেডি ফৰ্মুলা চাই আহিছো যে টোটাল ফৰ্মুলা কেনেকে ওলায়। টোটাল উলিয়াবৰ কাৰণে আমি কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব, এইটো আমি অলৰেডি আগৰ ক্লাছত আমি শিকি আহিছো যে টোটাল ফৰ্মুলা কেনেকে দিয়ে। আমি ইকুৱেল টু দিবই লাগিব। ইকুৱেল টু দিয়াৰ পিছত আমি এটা চাম ফাংচন দিম। চাম চাম মানে যিমান কেইটা নাম্বাৰ আছে গোটেইকেইটা নাম্বাৰ আমি ইয়াতে ইকুৱেল টু দি এই নাম্বাৰ কেইটা আমি ইয়াতে চিলেক্ট কৰিব লাগিব। এনেকে চাম আমি কি লিখিব লাগিব, ইকুৱেল টু চাম দি তাৰপিছত ইয়াতে লিখা আছে নাম্বাৰ 1 নাম্বাৰ 2 ডট ডট দিয়া আছে। তাৰমানে নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰি নাম্বাৰ 2 ডট 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 দিলেও হ'ব, নাইবা আমি গোটেইকেইটা নাম্বাৰ এনেকে চিলেক্ট কৰিলে হ'ব। ওকে, এইটো যদি আমি ব্ৰেকেট দিওঁ, ব্ৰেকেট দিয়াৰ পিছত এণ্টাৰ প্ৰেছ কৰো, এণ্টাৰ প্ৰেছ কৰিলে টোটাল নাম্বাৰটো আমাৰ ওলাই আহিব। সেইটো হৈছে আমাৰ টোটাল নাম্বাৰ। ইয়াতে পাৰ্চেণ্টেজ ওলাই দিম। পাৰ্চেণ্টেজ, এতিয়া পাৰ্চেণ্টেজ কেনেকে ওলাম, অলৰেডি আমি গম পাইছো যে পাৰ্চেণ্টেজ কেনেকে ওলায়। পাৰ্চেণ্টেজ ওলাব গ'লে আমি যিটো টোটাল নাম্বাৰ পাইছে, টোটাল নাম্বাৰক টোটাল যিমান নাম্বাৰৰ এক্সাম হৈছে সেই নাম্বাৰটো দি ডিভাইড কৰিব লাগিব। ডিভাইড কৰি তাৰপিছত 100 দি মাল্টিপ্লাই কৰিব লাগিব। তো এইটো ফৰ্মুলা আমি দিব লাগিব। তো এইটো ফৰ্মুলা দিবৰ কাৰণে আমি দিব লাগিব ইকুৱেল টু, তাৰপিছত যিহেতুকে এই তিনিটা নাম্বাৰৰ যোগফল, তিনিটা ছাবজেক্টত কিমান নাম্বাৰৰ এক্সাম হৈছে 300 মাৰ্কস, অৰ্থাৎ প্ৰতিটো ছাবজেক্টতে 100 কৰি হলে 300 হয়। সো আমি এইটো দিব লাগিব E3, তাৰপিছত দিব লাগিব ডিভাইড বাই 300, দিয়াৰ পিছত দিব লাগিব মাল্টিপ্লিকেশ্যন চাইন দি দিব লাগিব 100। ইয়াতে কিন্তু পাৰ্চেণ্টেজ ওলাই দিলো। কিমান পাৰ্চেণ্ট হ'ল, 77%। 77 কিমান পাৰ্চেণ্ট। এতিয়া ৰিজাল্ট উলিয়াবৰ কাৰণে আমি এটা নতুন এটা ফাংচন ইউজ কৰিব লাগিব, যিটো ফাংচন আমি একচুৱেলি শিকা নাই, কিন্তু আমি আগৰ ক্লাছত শিকিম। তথাপি মই এই ক্লাছত আমি ইফ ফাংচন, অৰ্থাৎ ফাংচনটোৰ নাম হৈছে ইফ। এনেকে ইফ মানে ইয়াতে হয়তো আপোনালোকে দেখা পাই আছে যে হয়দাৰ ইফ দিলে দিব লাগে এটা লজিকেল ফাংচন, তাৰপিছত টেক্সট, যদি ভেলুটো ট্ৰু হয় তেতিয়া এটা অপশ্যন আহিব, যদি ফলছ হয় তেতিয়া আমাৰ ভেলুটো ফলছ ভেলু দেখাব। তো এতিয়া আমাৰ ৰিজাল্টটো, ইয়াতে আমি এই ৰিজাল্টটো ওলোৱাৰ আগত আমি চাব লাগিব যে পাৰ্চেণ্টেজ কিমান, মানে আমি ইয়াতে দিম পাছ না ফেইল, অৰ্থাৎ এই পাৰ্টিকুলাৰ ষ্টুডেণ্টটো পাছ কৰিলে না ফেইল কৰিলে, এইটো ৰিজাল্টটো ইয়াতে ওলাবৰ কাৰণে আমি ইফ ফাংচন ইউজ কৰিম। ইফ ফাংচন ইউজ কৰাৰ পিছত আমি দিম এটা ব্ৰেকেট, তাৰপিছত আমি পাৰ্চেণ্টেজ চাইন, অৰ্থাৎ যিটো পাৰ্চেণ্টেজৰ ঘৰ আছে সেই ঘৰটোত আমি ক্লিক কৰিম, অৰ্থাৎ ইয়াতে F3 চেল গ্ৰেটাৰ দেন অৰ ইকুৱেল টু, আমি দিব লাগিব গ্ৰেটাৰ দেন অর ইকুৱেল টু 30, অর্থাৎ গ্রেটার দেন অর ইকুয়াল টু যদি 30 বা 40, যেটাই 5 নাম্বার হোক, যদি 5 নাম্বার 40 হয় তেতিয়া 40 দিব লাগিব, যদি 40 দিব লাগিব, আর যদি 5 নাম্বার 30 হয় তেতিয়া 30 দিব লাগিব। তো যদি এই দিস ভ্যালু, অর্থাৎ দিস পার্সেন্টেজের ঘর, এই পার্সেন্টেজের ঘরটা যদি 40 এর উপর হয়
তেতিয়াহ'লে কি হ'ব, এটা কমা দিব লাগিব, তাৰপিছত ইনভাৰ্টেড কমা দিব লাগিব পাছ, অৰ্থাৎ পাছ, ইনভাৰ্টেড কমাটো ক্লোজ, আৰু এটা কমা দিব লাগিব আদাৰৱাইজ। যদি যদি ইয়াতে ভালকৈ চাওঁ, যদি F3 অৰ্থাৎ এই চেলটো, পাৰ্টিকুলাৰ চেলটো গ্ৰেটাৰ দেন ইকুৱেল টু যদি 40 হয়, তেতিয়া পাছ হ'ব, আৰু যদি নহয় তেতিয়া কি হ'ব, ফেইল। তাৰপিছত আমি দিব লাগিব এইটো ফেইল, তেনেকে ফেইল দিব লাগিব। ফেইল দিয়াৰ পিছত আমি ব্ৰেকেট ক্লোজ কৰিম, ব্ৰেকেট ক্লোজ কৰাৰ পিছত আমি এণ্টাৰ প্ৰেছ কৰিম, এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত দেখাইছে পাছ। এতিয়া আমি আৰু দুটামান নাম ইয়াতে দি দিওঁ, যেনেকুৱা ৰাহুলে পালে ইয়াতে 69, ইয়াতে দিলো 59, ইয়াতে হ'ল 79, ইয়াতে টোটালটো আমি ওলাম। তাৰপিছত আমি আৰু দুটা নাম দিওঁ মুন্না। এই গোটেইকেইটা ৰিজাল্ট, অৰ্থাৎ প্ৰথমতে টোটাল উলিয়াব লাগিব। যিহেতু অটোফিল ফাংচন অলৰেডি আমি শিকিছিলো আগত, এতিয়া কিন্তু আমি অটোফিল কৰিম। অটোফিল কৰাৰ সময়ত আমি মাউচৰ ইনচাৰ্চন পইণ্টটো ঠিক এইটো প্লেচত লৈ যাম, এইটো প্লেচত লৈ এনেকে ড্ৰপ ডাউন কৰি দিম, গোটেইটো অটোফিল হৈ গ'ল, এনেকে অটোফিল হৈ গ'ল। তাৰপিছত আহিল পাৰ্চেন্টেজৰ ঘৰটো চিমিলাৰলি আমি এনেকে ইয়াতে যাই ড্ৰপ ডাউন কৰি দিম, অটোফিল কৰি দিম, গোটেইটো অটোফিল হৈ গৈছে। ইয়াতে এটা বস্তু ইয়াতে চাওঁ, 29.333% আহিছে। এইটো ইমানটো নালাগে, পইণ্টৰ পিছত আমাৰ ডেচিমেল নাম্বাৰ এটা বা দুটা লাগে, তেতিয়াহ'লে আমি এইটো ইফালে কাটি দিব লাগিব। এইটো দি বাঢ়ে, এইটো দি বাঢ়ায়, আৰু এইটো দি কাটি দিয়ে। এনেকে আমি এইটো কাটি এটা নাম্বাৰ ৰাখিলো 29.3.3। তাৰপিছত আমি ওলাব লাগিব পাছ ফেইল। চিমিলাৰলি আমি এইটো কি কৰিব লাগিব, অটোফিল কৰি দিলো। অটোফিল কৰি দিয়াৰ লগে লগে ইয়াতে কিন্তু আমি দেখা পাইছো যে 3জনে পাছ কৰিছে আৰু এজনে ফেইল কৰিছে। ফেইল কৰাৰ কাৰণটো কি, সি কিমান পাইছে, 40ৰ তলত পাইছে। যিহেতু 40ৰ তলত পাইছে, গতিকে সি ফেইল কৰিছে। চ' আজি ভিডিঅ'খনত আপোনালোকে গম পালে যে কেনেকে আমি এটা ষ্টুডেন্ট টেবিল বনাব পাৰো, ষ্টুডেন্ট মাৰ্কশ্বিট বনাব পাৰো। তাৰপিছত এতিয়া আমি আৰু এটা কাম কৰিম, যে ইয়াতে যিটো আমাৰ মাৰ্কশ্বিট আমি বনাইছো, এই মাৰ্কশ্বিটটোক এতিয়া আমি যদি এটা প্ৰফেচনেল লুক দিবৰ কাৰণে ইয়াক এডিটিং কৰিব লাগিব বা ফৰমেটিং কৰিব লাগিব। আহক আমি এইটো ধুনীয়াকে এটা ফৰমেটিং কৰো, যাতে দেখাত ধুনীয়া হয় আৰু প্ৰিণ্টেবল হয়। যদি প্ৰিণ্ট কৰো তেতিয়াহ'লে খুব ধুনীয়া লগা হয়, আৰু যদি কাৰোবাক দিওঁ তেতিয়াহ'লে এইটো যাতে বহুত ধুনীয়া লগা হয়। তাৰ কাৰণে আমি কি কৰিব লাগিব, ফৰমেটিং কৰিবৰ কাৰণে আমি এতিয়া ফৰমেটিং কৰিম, আৰু ওপৰত এটা হেডিং লগাই দিম। গতিকে হেডিংটো আমি দি আছো, ইয়াতে লিখিম ষ্টুডেন্ট মাৰ্কশ্বিট ৰিপৰ্ট। আমি লিখিম ইয়াতে ষ্টুডেন্ট মাৰ্কশ্বিট ৰিপৰ্ট, ষ্টুডেন্ট মাৰ্কশ্বিট ৰিপৰ্ট লিখিলো। ষ্টুডেন্ট মাৰ্কশ্বিট লিখাৰ পিছত এইখিনি ঘৰ আমি ইয়ালৈকে চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰাৰ পিছত আমি এইটো কৰিব লাগিব মাৰ্জিন চেণ্টাৰ। ইয়াতে মাৰ্জিন চেণ্টাৰ অপশ্যন আছে, এইটো আমি অলৰেডি আগত শিকিছো ক্লাছত। চ' এইটো মাৰ্জিন চেণ্টাৰ হ'ল, এইটো আমি অলপ ডাঙৰ কৰিম। ডাঙৰ কৰাৰ পিছত এইটোক আমি ফন্ট ষ্টাইলটো অলপ চেঞ্জ কৰি দিম। এইটো ফন্ট ষ্টাইল দিলো। কালাৰটো যদি আমি চেঞ্জ কৰিব বিচাৰো তেতিয়াহ'লে ইয়াতে কালাৰটো চেঞ্জ কৰি দিম, কোনটো কালাৰ ভাল লাগে। তাৰপিছত আমি যিটো আমাৰ বেকগ্ৰাউণ্ড কালাৰ আছে, বেকগ্ৰাউণ্ড কালাৰটো আমি চেঞ্জ কৰি দিম। ইয়াতে বেকগ্ৰাউণ্ড কালাৰটো আমি চেঞ্জ কৰি দিলো। তাৰপিছত আমাৰ যিটো হেডিং আছে, ইয়াতে হেডিংটোক আমি দিম চেণ্টাৰ অপশ্যনত, ইয়াতে চেণ্টাৰ কৰি দিলো, অলপ বোল্ড কৰি দিলো। তাৰপিছত এইটোক আমি বেকগ্ৰাউণ্ড কালাৰটো দিম চেঞ্জ কৰি। বেকগ্ৰাউণ্ড কালাৰ কোনটো দিলে ভাল লাগে, এইটো দিম। সাপোজ অলপ লাইট কালাৰ কৰি দিলো বেকগ্ৰাউণ্ড। তাৰপিছত যিটো আমাৰ আছে, এইখিনি আমি এই গোটেইখিনি এতিয়া আমি কি কৰিব লাগিব, ইয়াতে বৰ্ডাৰ দি দিম। ইয়াতে অল বৰ্ডাৰ কৰি দিলো, অল বৰ্ডাৰ হৈ গ'ল। অল বৰ্ডাৰ দিয়াৰ পিছত যদি আমি এই নাম কেইটাক যদি আমি বেলেগ কালাৰ দিব খুজো বা বোল্ড কৰিব খুজো, বস্তুটো বোল্ড কৰি দিলো। বোল্ড কৰি দিয়াৰ পিছত ফন্ট কালাৰটোক আমি চেঞ্জ কৰি বেলেগ এটা কালাৰ দি দিওঁ। ইয়াতে এইটো কালাৰ কৰি দিলো, আৰু তাৰপিছত ৰেজাল্ট পাছ আৰু ফেইল এইটোক আমি এটা বেলেগ কালাৰ দি দিলো, ফন্ট ষ্টাইলৰ কালাৰ গ্ৰীণ, আৰু ইয়াতে বোল্ড কৰি। তেনেকে আমি গোটেইখিনি ৰিজাল্ট ওলালো। ওলোৱাৰ পিছত আমি ফৰমেটিং কৰিলো। তেতিয়া যিবিলাকে চাই আছে, যিবিলাকে গোটেইখিনি ভিডিঅ' চাইছে, চোৱাৰ পিছত তোমালোকৰ কাৰণে আমি এই প্ৰজেক্টটো দিলো, যাতে এই প্ৰজেক্টটো নিজে এইটো ঘৰত কৰিব পাৰা। ঘৰত কৰি কেনেকুৱা হয় নিজে একবাৰ চাই লোৱা, আৰু কিমানখিনি তোমালোকে শিকিলা তোমালোকে চাব পাৰিবা। তো আপোনালোকক কংগ্ৰেচুলেশ্যন দিলো। আজি আপোনালোকে এক্সেলৰ মডিউল 1 ছাকচেছফুলি কমপ্লিট কৰিলে। এতিয়া আপোনালোকে এক্সেলৰ বেছিক কনচেপ্ট শিকি গৈছে। এতিয়া নেক্সট মডিউলত আমি ইণ্টাৰমিডিয়েট এক্সেল শিকিম, অৰ্থাৎ তাতে ফাংচন থাকিব, লজিকেল ফাংচন, টেক্সট ফাংচন কেনেকে ইউজ কৰা হয় সেইবিলাক আমি শিকিম নেক্সট মডিউললৈকে। তেতিয়ালৈকে হেভ এ নাইস ডে, বাই বাই। ঘৰত প্ৰেক্টিচ কৰিব। থেংক ইউ ভেৰি মাছ।